Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা কুইজ সেশন। তো এতিয়ালৈকে আমি সাবট্ৰেকশনৰ কথা বহুতখিনি পাতিলো, বহুতখিনি প্ৰেক্টিস প্ৰবলেমো সলভ কৰিলো। তো সেইখিনিৰ ওপৰতে এটা কুইজ আমি আজি আৰম্ভ কৰিম। So let us begin. First question. Yet it is which number line shows 471 minus 82? Very simple problem. So 471 is our starting point. So we number line kuntu number line 471 opra start hoise. So obviously P and C te ase ei ami prothomoti reject kori dim. So 471 opra ami arambho koru. Thik ase. So 471 eti ami ki korisu? Prothomote 471 opra ami minus 80 meaning to 80 hol ami 80 units ami ki korilo back ahilu back aha pisot ami kot palu 391 ot palu tar pisot aru 2 units minus korilo ami pai golo 389 to 391 minus 2 hogol 389 to etuke ami enaka kobo parlo prothomote 471 or pora jodi 389 loi ahibo bisaro tena hole ami কিমান মাইনাস কৰিলো প্ৰথমতে আমি 80 ইউনিট জাপ মাৰিলো 80 পৰা আহিলো তাৰ পিছত আৰু 2 ইউনিট জাপ মাৰিলো এক্সট্ৰা তো এইটোটাক আমি সাম কৰি দিও 82 এটো আমাৰ টোটাল এমাউন্ট আছে যোনটো আমি জাপ মাৰিলো সো 471 - 82 কৰিটো এটোই হৈ যাব আমাৰ এক্সপ্ৰেছনটো আৰু যোনটো আমাৰ ম্যাচও হৈ আছে তো তাৰ মানে অপচন বি টো হৈ যাব কাৰেক্ট তথাপিতো আমি সি টো চাইলো কিয়নো ইনকৰেক্ট হয় তো সিট আমি প্ৰথমতে 471 ত আছো তাৰ পিছত আমি কি কৰিলো -8 তাৰ মানে আমি 8 ইউনিট জাপ মাৰিলো তাৰ পিছত আৰু 2 ইউনিট জাপ মাৰিছো সো 8 + 2 হৈ গল 10 তো তাৰ মানে ইন টোটাল আমি কিমান জাপ মাৰিলো -10 ইউনিটস এ ব্যাক জাপ মাৰিলো তো এটোটো তো আমাক খুধা নাই আমাক 471 - 82 হে খুদিছিলে তো হেকাৰণে বি টো হৈ যাব কাৰেক্ট আনসাৰ ওকে নেক্সট কোৱেশ্চন 3 - -6 কৰিব লাগে এতিয়া আমি জানো এটা নাম্বাৰ দিছে আমাক 3 ইয়াৰ পৰা আমি মাইনাস কৰিছো এটা নেগেটিভ নাম্বাৰ -6 এই বস্তুটো আমি এনেকা লিখো বা 3 মাইনাস আৰু মাইনাস মাল্টিপ্লাই হৈ আছে তো আমি প্লাস কৰি দিও তো এটো হৈ যাব 3 + 6 তো তাৰ 3 + 6 হৈ যাব 9 তো তাৰ মানে আমাৰ ফাইনাল আনসাৰ হৈ যাব 3 - -6 দিব আমাক 9 ওকে নেক্সট কোৱেশ্চন Which number line shows 921 minus 228? তো এটা তিনোটাতে 921 আছে আমি কিতে চাব লাগিব তো 1 by 1 চাই যাও প্ৰথমতে আমি 921 লম মাইনাস তো প্ৰথমতে কিমান জাপ মাৰিলো আমি 200 জাপ মাৰিলো ঠিক আছে তাৰ পিছত 70 জাপ মাৰিলো তাৰ পিছত আমি জাপ মাৰিছো 8 তো গুটি কিটাক যদি এড কৰি দিও 278 তো ইন টোটাল আমি কিমান জাপ মাৰিছো 921 minus 278 ঠিক আছে নেক্সট আমি এটোত আহি যাও 921 প্ৰথমতে আমি জাপ মাৰিলো 200 আমি জাপ মাৰিলো ঠিক আছে তাৰ পিছত আমি জাপ মাৰিছো 80 পিছত আমি আৰু জাপ মাৰিছো 7 সো তাৰ মানে ইন টোটাল আমি জাপ মাৰিছো 287 সো এটো হ'ব -287 দেন এটা আহি যাও 921 সো প্ৰথমতে আমি জাপ মাৰিলো 20 তাৰ পিছত 70 সো 20 + 70 হ'ল 90 পৰা আৰু 8 জাপ মাৰিছো বেক সাইডে 98 হ'ল সো 921 - 98 তো ইয়াতে কোনটো আমাৰ ম্যাচ হৈছে 921 - 27 প্ৰথমটোৱে ম্যাচ হৈছে তো হেকাৰণে আমি কম অপচন এ টো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ ওকে নেক্সট কোৱেশ্চন 8 - -7 ইটো আমি সিম্পলি কব পাৰিম সো 8 লৈছো 8 ৰ পৰা আমি মাইনাস কৰিছো এটা নেগেটিভ নাম্বাৰ যোনটো হৈছে -7 তো এটো হৈ যাব 8 + 7 বিকজ নেগেটিভ আৰু নেগেটিভ মাল্টিপ্লাই হলে প্লাস হৈ যায় সো 8 + 7 কিমান হৈ যাব 15 তো তাৰ মানে আমাৰ ফাইনাল আনসাৰ আহিব ইয়াতে 15 ওকে ফাইনাল কোৱেশ্চন আমি চাইলো 585 তো 585 এটোটো নহয় তো আইডৰ এটো হ'ব তো 585 পৰা আৰম্ভ কৰো 585 মাইনাস তো প্ৰথমতে আমি 300 জাপ মাৰিছো তাৰ পিছত 80 এমাউন্ট জাপ মাৰিছো তাৰ পিছত 6 জাপ মাৰিছো তো তিনোটাৰ 8 হৈ যাব 386 তো 585 - 386 ঠিক আছে আৰু নেক্সটত আছে আমাৰ 585 পৰা আৰম্ভ হৈছে মাইনাস সো প্ৰথমতে আমি জাপ মাৰিলো 300 ইউনিটস তাৰ পিছত 600 ইউনিটস তাৰ পিছত আমাৰ 8 ইউনিটস তো এটো হৈ গল আমাৰ 368 তো 585 - 368 কোনটো লগত ম্যাচ হৈ আছে 368 তো তাৰ মানে আমাৰ অপচন সি লগত ম্যাচ হৈ আছে ওকে সো এটোৱে আছিল আমাৰ আজিৰ কুইজ সেশনটো আমি কুইজত বহুতখিনি ইম্পৰ্টেন্ট টপিক আমি কভাৰ কৰিলো যেনেকৈ আমি এটা নাম্বাৰ লাইনত কেনেকৈ সাবট্ৰেক্ট কৰে হেতু শিকিলো তাৰ পিছত সাবট্ৰেক্ট উইদিন 100 ইউজিং এ নাম্বাৰ লাইন তাৰমানে আমি নাম্বাৰ সাবট্ৰেক্ট কৰিলো যাৰ ভ্যালুটো 100 ৰ ভিতৰতে থাকে আন্ডাৰষ্টেণ্ড সাবট্ৰেকশন এজ এডিং দি অপোজিট যত আমি কৰিছিলো 3 - -5 টাইপ এনেকুৱা যত আমি সাবট্ৰেকশন কৰি আছিলো এড না আৰু হেতুক আমি কনভাৰ্ট কৰিলো এডিশনৰ লগত তাৰ পিছত আমি কৰিলো সাবট্ৰেকশন অফ নেগেটিভ নাম্বাৰস তো এটো আছিল আমাৰ আজিৰ কুইজ সেশনটো সো সি ইন দা নেক্সট সেশন থ্যাংক ইউ